Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আৰু এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আৰু কিবা আমি ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি যেহেতু মঙ্গলবাৰ আৰু এতিয়া দুপৰীয়া ৰন্ধা বঢ়া হৈ আছে বহুত দিন ধৰি মানে খিচিৰি খোৱা হোৱা নাই আজি খিচিৰি মই মানে যোৱা দুসপ্তাহ আগত মানে ভাবিছোঁ আৰু খিচিৰি খাম বুলি আজি দেউতা মনত পেলালে মানে মনত পৰে তো খিচিৰি হ'ব আৰু ভাজি বৰা চৰা সেইবোৰে হ'ব আৰু বিশেষ একো নাই তো উৰহি চব্জি হ'ব তাৰপিছত খিচিৰি হ'ব ফুলকবি অকণমান আছে হ'ল আৰু 3 দিনমানৰ সেইখিনি অকণমান বইল কৰি তাৰপিছত বেচনৰ লগত বৰা বনাম আৰু কেপচিকাম এটা আছে কালি মানে পিনাকে ফ্ৰাইড ৰাইচত দিবৰ কাৰণে আনিছিল আৰু দিয়া হোৱা নাই তো সেও ৰৈ গৈছে কেপচিকাম বৰা বনাম আৰু বিন আছে তাৰপিছত ফুলকবি ডাঠা যে সেইবোৰো আছে আৰু অকণমান ওলকবি আছে সেইবোৰে মিলাই মিলিকৈ ভাজি কৰিম আৰু গাৰ্গী ফ্ৰাই ডেটৰ লগত আছে তো বলক আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই সকলোকে দিনটো কি হয় কেনে দেখাব চেষ্টা কৰিম তো মা ফালে মন্দিৰত সোমাইছে পূজা চূজা দি মেলি ল'ব পিনাকা মানে আজি পূজা নিদিয়ে অকণমান ওলাই গৈছে আৰু অকণমান দূৰত আছে লামডিঙৰ পৰা লংকা ৰোড ফালে আছে আৰু ৰাস্তাটো এটা টাইম লাগিব সেইকাৰণে মায়ে মানে হনুমান চালিচা পাঠ কৰিব আৰু মায়ে পূজা দিব পিনাকা টাইম হৈ যাব 12টা পাৰ হৈ যাব যিহেতু গাৰ্গী কৰি ফালে ধুৱাব মানে কি এনেই মুচি দিম আৰু ওপৰৰ ঠাণ্ডা পৰিছে কালিতো বহুত ঠাণ্ডা আছিল আজি হ'লেও অকণমান ৰ'দ ওলাইছে তো মোৰ কাপোৰ কেইটামান আছে ধুবলৈ ৰ'দ ওলাইলে ধুই মানে ৰ'দৰ কাৰণে বহি আছিলোঁ ধুম বুলি তো সেইকাৰণে চাহৰ পানী দিলোঁ ভিজালোঁ আৰু লাহেকৈ ধুম আৰু তো ব্লগ আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই দিব আৰু ব্লগ পাকঘৰত গৈ লগ পাই আছোঁ কেপচিকাম বইল হৈ আছে আৰু এইফালে ইয়া খিচিৰি এয়া ভাজি হৈ গৈছে অলৰেডি তুমি দাদা আৰু দেউতা অলৰেডি খাই উঠিলে বৰা বনোৱা হৈ গৈছে অলপকৈ বনাইছোঁ যে এয়া হৈছে খিচিৰি আৰু ইয়াত বিন ভাজি গৈছিলোঁ যে আৰু এয়া হৈছে উৰহি আৰু এয়া ফুলকবি কেপচিকাম বনাই এয়া ফুলকবি কেপচিকাম আৰু ইয়াত অকণমান বাকী আছে এটা ফুলকবিৰ কথা মানে চাউলৰ গুড়ি বাচন উঠি গ'ল যে কেপচিকাম আগত লাগি গাৰ্গীক খুৱাব আছে গাৰ্গী হৈ আছে আজি এনে কুকাৰটো কি হৈছে চিটি মাৰিছে কিন্তু পানী শুকোৱা নাই সেইকাৰণে আকৌ মই মানে কুকাৰত যিটো ঢাকন আছে সেইটো উঠাই বইল কৰি আছোঁ আৰু গাৰ্গীক খুৱাব লাগিব তাক খুৱাব লাগিব 2টা পাৰ হৈ গৈছে কিন্তু তাই মেডিচিন খোৱালোঁ যিটো মেডিচিন খোৱাৰ আগত খুৱাব লাগে আধা ঘণ্টা আগত খুৱাই দিছোঁ আৰু মেডিচিন এতিয়া হৈ গ'লে তাইক খুৱাই মেলি খাম ইমান ভোক লাগিছে ৰাতিপুৱা ভাত খোৱা নাই যে আজি বহুত ভোক লাগিছে আৰু তাইক খুৱাই তাৰপিছতে খাব লাগিব নহ'লে ডিষ্টাৰ্ব কৰি থাকিব টোপনিও ভাৱ হৈ আছে পটককৈ হ'লে হৈ গ'ল আৰু A few moments later. Hey guys, good evening সকলোকে বহুত আমাৰ পিছত আকৌ লগ পালোঁ আৰু এইফালে উৎপাত চলি আছে টোপনিৰ পৰা উঠিছে লগত খানা ৰেডি কৰি ঔষধ মানে দিলোঁ আৰু মেডিচিন দিলোঁ তাৰপিছত গৰম কৰি পেলাই গাখীৰ দিলে কি হ'ব গাখীৰ লগত নাখায় নহয় সেইকাৰণে মানে অকণমান গৰম পানী কৰিলোঁ আৰু মই খাব পাৰিম গৰম পানী কৰিলে মাছ চাগে চাহ বনাই খালে টাইম 6:30 হৈছে 6:30 তাই মানে অলপ আগত উঠিছে যে তাইৰ লগতে মই আছিলোঁ খোৱা নাই এনেই জাষ্ট আছিলোঁ আৰু বাপেকে মানে সিফালে শুই আছে যে তাই মানে ইফালে আছে যদি উঠি দিয়ে সেইকাৰণে লগতে আছিলোঁ আৰু তেনেকৈ মা খালে নেকি খোৱাই নাই আগতে গৰম পানী কৰি লৈ তাৰপিছত মাকো দিম যদি খোৱা নাই বনাই দিম আৰু ময়ো খাম অলপ খালিছা খাই মেলি লওঁ আৰু তাইকো খুৱাব লাগিব আগতে তাইক খুৱাই লওঁ তাৰপিছত আমি খাম কমেও 2-3 মাহ মূৰত আজি আমাৰ ঘৰত খিচিৰি হৈছে দেই গৰম দিনত একদম খিচিৰি খাওঁ বৰষুণ দিলে বহুত দিনৰ পৰা ভাবি আছোঁ খাম বুলি পাহৰি গৈছিলে একেবাৰে মনত নাছিলে মা নে দেউতা ৰাতিপুৱা কৈছে দেউতাই কৈছে আৰু কি বনাব মায়ে কৈছে নেকি খিচিৰি বনালে কেনেকুৱা হ'ব মোৰ মন ভাল লাগি গৈছে খিচিৰি তো উৰহি বনাইছে উৰহি অকল আলুৰে বনাইছে খালি আৰু ভাজি বৰা এইবিলাক চব মই কৈছোঁ অকণমান খিচিৰি বনাইছে আৰু উৰহি চব্জি বনাইছে আৰু ফুলকবি আছেই চাগে 5টামান আছে ৰাতি ৰুটি বনাম ফুলকবি খিচিৰিও চাগে ঢেৰ আছে কালিলৈকে খাব পৰা যাব ঢেৰ আছে মাক কৈছিল অকণমান চাউল ল'বা বুলি অকণমানে লৈছে অলপ মানে বেছি হৈ গৈছে এবাৰ খিচিৰি তো
তো যি নহওক বেছি হ'লে কথা নাই কেঁচা বুট থাকিলে মই বহুত ভাল পাওঁ খাবলৈ খিচিৰিৰ লগত কিন্তু কেঁচা বুট শেষ হৈছে আজি 3-4দিনমান হ'ল মাৰো মানে মনত নাই মোৰো মানে মনত নাই দেউতাক ক'বলৈ জানিবলৈ দাদাৰো মনত নাই দাদা কিন্তু নিজেই খায় তাৰো মনত নাই কেঁচা বুট আনিব ভিজাই থ'ব আৰু খামৰ এনেই কাবলি বুট আছে কাবলি বুট ইমান এটা ভাল নালাগে খাবলৈ কেঁচা বুট সৰু সেইটো মানে খাবলৈ বহুত ভাল লাগে আৰু ভাতৰ লগতে হওক মানে মোৰ ফেভৰেট যিকোনো বস্তুৰ লগতে হওক মই বহুত ভাল পাওঁ খাবলৈ তো যি নহওক আৰু যাওঁ গাড়ী মানে মাক সুধি আহোঁ মা চাহ খাইছেনে নাই যদি খোৱা নাই মা অকণমান বনাই দিব আৰু লগতে ময়ো খাওঁ গাড়ী ফালে খোৱাব আছে আৰু তো পিনাকে যে গুৱাহাটীৰ পৰা আহিছিলে আহোঁতে মানে অকণমান টিউ এটা লৈ আহিছিলে দেই দুদিন মানে দেখা পাইছিলোঁ তাৰ বেগত আজি উঠি আহিছোঁ আধা মানে বেয়া হৈ গৈছে একো নাই মোৰ কাৰণে চলি যাব আৰু এতিয়া খিচিৰি অকণমান খাম চাহ বনাই লওঁ চাহ লগত খিচিৰি খাম আৰু গাখীৰ ফালে খুৱাব লাগিব মাৰ ওচৰত নিদিওঁ আৰু মা যদি খুৱাব পাৰে খুৱাব নহ'লে ময়ো খুৱাম মাকো খুৱাবলৈ বহুত দিগদাৰী পায় তাইক বমি কৰি দিছে মায়ে ভয় কৰে মই মানে ভয় লাগে বুলি কয় আৰু মায়ে মই খুৱাব নোৱাৰোঁ তাই ময়ো খোৱা হয় কেতিয়াবা মাক অকণমান খুৱাই দিয়া বুলি পানী বটল দিয়াতে চাগে আৰু আমাৰ গাখীৰ বাৰ্থডে কেক যিটো ভেজ তাৰপিছত অকণমান বাৰ্থডে অকণমানি আছে ওলোৱা সেইখিনি খাব আৰু বাকীখিনি থাকিব আৰু লাহে লাহে খাম আৰু যেতিয়া মন যায় তেতিয়া খাম অকণমান ওলোৱা আছে খাই দিওঁ আৰু মানে কাটি থৈছে এনেই মানুহক দিয়া হৈছে সকলোকে ভগাই ভগাই অলপকৈ থৈ দিছোঁ মই খাম বুলি ছোৱালীৰ কেক ছোৱালীটো খোৱাই নাই সেই কেক কটাৰ সময়ত অকণমান বাপেকে চোৱাই দিছিলে মুখত সেই আৰু বেছিকৈ খুৱাব দিয়া নাই মই ভয় লাগে ন ক্ৰীম চিম ঢেৰ আছে নালাগে দিয়া বুলি কৈছোঁ আৰু থৈ দিছোঁ আৰু মোৰ কাৰণে চবকে ভগাই মেলি দিয়া হৈছে অলপ অলপকৈ চবকে দিয়া হৈছে অকণমান যিটো অনা হৈছিলে মই ইমান ক্ৰীম ভাল নাপাওঁ অকণমান খাওঁ আৰু মা মানে খিচিৰি খালে দেউতাই মানে খাম বুলি কৈছে যে দেউতাৰ চৰ্দি লাগি গৈছে একদম মান ভাঙি গৈছে দেউতাৰ ঠাণ্ডা লাগি ৰাতিপুৱা পটককৈ উঠা হয় যে আৰু গৰু লৈছে যেনেকৈ মানে পটককৈ উঠা হয় দেউতাৰ ঠাণ্ডা লাগি লাগি মাত ভাঙি গৈছে পূৰা চৰ্দি লাগিছে দেউতাৰ মই অকণমান খিচিৰি লৈ লৈছোঁ আৰু গাড়ীখনৰ খানা ৰেডি কৰোঁ আৰু পটকত দাদা আহিছে মানে আজিতো মঙলবাৰ বাহিৰত কোনো নাখাব ঘৰতে মানে দেউতাও খাই গৈছে দাদা অকণমান আহিছে আৰু এই লৈ ল'লোঁ খিচিৰি টিউকেইটা লৈ ল'লোঁ গাড়ীৰ কাৰণে খানা দি দিলোঁ মাক ভাতত পঠিয়াই দিলোঁ আৰু মায়ে খুৱাব বহি গাড়ী শুলে আৰু দুবাৰমান উঠিলে দেউতা আহিলে দেউতা মানে অকণমান বহুত ধাপ ধাপ কৰিছে মানে হৈ গৈছে আৰু এতিয়া ৰাতিকাতে বনাই আছোঁ ৰুটি আৰু আলু ভাজি খিচিৰিও আছে দেই তাৰপিছত উৰহি চব্জিও আছে এই ফুলকবি বনাইছিলোঁ যে সেইও আছে মই বেলি আছোঁ আটা এইফালে পিনাকে আজি বনাই আছে আলু ভাজি কৰি আছে ৰুটি বনাই আছে আজি মানে কামত লগাই দিছোঁ ৰুটি মাইকী তাৰপিছত এই আলু ভাজি মাত্ৰ দিয়া হৈছে টাইম 10টা হৈছেহে 6 বছৰলৈকে হৈ যাব ধুনীয়াকৈ দুটা অলৰেডি বেলা আছে আৰু এটা বেলি মই লাহে লাহে বনাই মেলি খাম দেউতা আহিলে দেউতা 9টামানত আহিলে দেই বাবা আহিব বাকী আছে কিনাকো কেতিয়াবা আহিলে বনাই নিলোঁ আৰু কৈছিলোঁ যে গাড়ী দুটা ড্ৰেছ বিচাৰি পোৱা নাই ক'তবা আছে মানে প্লাষ্টিক ভিতৰতে মায়ে মানে ওলাইছিল যে ভৰাই থৈ দিছে বিচাৰি পোৱা নাই কালি পালে দেখুৱাম বাৰু তো যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিবা আকৌ লগ পাম এতিয়া ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট